যেতিয়াই ৰামে তোমাক ঘৰ কৰিব প্ৰহাৰ তেতিয়াই তুমি চৰিবা ভাই লক্ষ্মণ বচোৱা বুলি যোৱা মামা অন্যথা তোমাৰ ঘটিব বিঘিনি মাৰিছে কি কৰিব ৰাজ আজ্ঞা উলংঘন কৰে যদি ৰজাই একেঘাতে দোষেও কৰিব আৰু অন্য হাতেদি সোণৰ হৰিণৰ ৰূপ লৈ যদি প্ৰভু শ্ৰীৰামৰ সন্মুখত দেখা দিয়ে তেন্তে ৰামেও একেটা ঘৰতে নিধন কৰিব মাৰিছৰ উপায় নাইকিয়া হ'ল ইয়াত থাকিলেও কৰে সেইফালে হৰিণৰ ৰূপ